হেমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব এইটো চিন্তা কৰিব নালাগে তেওঁ যদি কাৰোবাৰ শত্ৰু আছে বেলেগ এগেইনষ্ট পাৰ্টি কথাবোৰ চিন্তা কৰিব লাগে কথা নাই আহিলে আহিলে মামা আহিলে টঙালি বান্ধিবৰ হ'ল এই জাতি মাতি ভেটি বুকুতে বান্ধি আগুৱাই যাওঁ বৰপেটা সত্ৰত বিচাৰ কৰি দিয়া হৈছিল আমাৰ বিচাৰ মতে ৰুল মতে 85 পৰা 90খন মানে স্থানখন লৈ টকা বিচাৰ হৈ থাকোঁ তেওঁলোকৰ মানে 85 পৰা 90খন ভিতৰত NDA পাব NDA পাব মোৰ জাতিৰ সেনানী মই মোৰ জাতিৰ প্ৰহৰী মই অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব ৰণুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব কংগ্ৰেছত যদি ভাল হ'ব লাগে গৌৰৱ গৈ যাই পেলাই বেলেগ আহিব লাগিব কংগ্ৰেছটো আকৌ মানে ঠন ধৰিবৰ কাৰণে আপুনি কৈছিলে যে কোনোবাই পদবীটো এৰিব লাগিব বুলি কৈছিলে আপুনি তেওঁ যদি চেঞ্জ কৰি দিয়ে কথাটো কৈছোঁ আজি গৌৰৱ গগৈৰ বাহিৰে যদি বেলেগ একজন লৈ কথাটো তেতিয়া নহ'লে কিছুমান জেগা স্থানবিলাক পৰিৱৰ্তন হ'ব পাৰে অসমতো কোনো পক্ষতে কংগ্ৰেছ আহিবাই নোৱাৰে মোৰ হিচাপত মই যোনটো কৈ থৈ দিছোঁ আজি এই কথাটোৱে শুদ্ধ হ'ব 18 বছৰলৈ কংগ্ৰেছৰ তাততো ৰাহু লাগি আছে আপোনাৰ সেইটো এইটোৱে জানা কথা 18 বছৰলৈ আহিব নোৱাৰে পাৱাৰ এতিয়া 18 বছৰ তোমাৰ কেনেকৈ স্থান ল'ব যদি এইটোতো নলে নহয় সেইটো স্থানে 18+ হৈ যাব পাৰে তেওঁলোকৰ তাৰমানে বহুত দূৰলৈকে কংগ্ৰেছত দেখা নাই সিমান পক্ষত নাহে যদি তেওঁ জন্মকুণ্ডলী আমি পাওঁ তেতিয়াহ'লে তেওঁ ন্যায় বিচাৰ কৰি দিয়াটো একো টান কথা নহয় তাৰমানে আপুনি উলিয়াব পাৰিব যে এইখন কি হৈছিলে চব পাৰে তাতে তেওঁৰ বন্ধু স্থানটো কেনেকুৱা আছিল তেওঁ বন্ধুই তেওঁক ঠগবাজি কৰিছিল নেকি সেই সময়ত বা কি টাইপত তেওঁক লৈ গুচি গৈছে গোটেইখিনি ক'ব পাৰি একো ডাঙৰ কথা নহয় মোৰ হিচাপততো বহাগত ভূমিকম্প অহা বুলিয়ে কোৱা হৈছিল এই বহাগ আৰু জেঠ মাহটোত যদি ভূমিকম্প আহে তেতিয়াহ'লে এইবাৰ ভয়ংকৰ পানী হ'ব এইটো বছৰে মানুহৰ খঙৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ পেট গৰম বেছি হ'ব মানুহৰ চকু আৰু দন্ত ৰোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব আমি যে কওঁ যে খামচি হ'ব মানুহৰ যে এইবিলাকৰ মাত্ৰা বেছি হ'ব নমস্কাৰ আজি আমাৰ সৈতে আছে ঐতিহাসিক বৰপেটা সত্ৰৰ দলৈ তথা প্ৰতি বছৰে আপোনালোকে সংবাদ মাধ্যমতে হওক বা পেপাৰে পত্ৰ হওক দেখি থাকে যে অসমীয়া নতুন বৰ্ষৰটোৰ প্ৰথম দিনটোতে তেওঁ বৰ্ষফলৰ গণনা কৰে তেওঁ গণনা কৰে ৰাজ্যখনৰ কেনেকৈ শ্ৰীবৃদ্ধি হ'ব তেওঁ গণনা কৰে অসমৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক দিশত কি ভাল হ'ব কি বেয়া হ'ব সেই সকলোবোৰ কথা আজি আমাৰ সৈতে আছে দলৈ ত্ৰিদীপ দেৱ শৰ্মা আমি স্বাগতম জনাইছোঁ আমি আজি বাৰু বহাগৰ 2-3 দিনমান গ'লেই যিহেতু আপুনি বৰ্ষফল গণনা কৰিলে সংবাদ মাধ্যমত আমি দেখিছিলোঁ কিন্তু অকণমান চালুকীয়াকৈ দেখিলোঁ যিহেতু আৰু গোটেইখিনিটো দেখুৱাব নোৱাৰে তেওঁলোকে আজি সেইকাৰণে অলপ বিস্তৃতভাৱে পাতিবলৈ আহিছোঁ আমি যদি ৰাজনীতিৰ পৰা যদি আমি আৰম্ভ কৰোঁ যিহেতু ইলেকশ্যন লাহেকৈ শেষ হৈছে এতিয়া আপুনি এটা সিদিনাখন যিটো বৰ্ষফল সেই বৰ্ষফলটোৰ গণনাত আপুনি কৈছিল যে বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে আকৌ মুখ্যমন্ত্ৰী আসন অধিষ্ঠিত হ'ব আপোনাৰ গণনাৰ মতে এইবাৰ কোন হ'ব মুখ্যমন্ত্ৰী এনে আমিতো 2 বছৰ আগতে গণনা কৰা হয় প্ৰত্যেক মুখ্যমন্ত্ৰী হওক প্ৰধানমন্ত্ৰী হওক গতিকে আমি যোৱা বছৰ আগৰ বছৰ পৰাই কোৱা হৈছে যে হেমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব কাৰণ তেওঁৰ মেইন কথা হৈছে আপোনাৰ কুণ্ডলী আৰু আপোনাৰ শপত গ্ৰহণৰ সেইখিনি লৈয়ে আমি গ্ৰহ বিচাৰ কৰা হয় গতিকে মেইন কথা কুণ্ডলীত যিখিনি থাকে বা আপোনাৰ শপত গ্ৰহণৰ যিখিনি সেই সময়খিনি তেওঁক যোনে জ্যোতিষে তেওঁ ধন্যবাদ তেওঁক মই জনাইছোঁ কাৰণ কিয় বৰ্তমানত তেওঁৰ সেই সময়তে যি শপত গ্ৰহণ লৈছিল শুক্ৰৰ দশা আৰম্ভ হৈছিল ধুনীয়া দশা নৱেম্বৰলৈ থাকোঁ 2026 চনত আৰু উত্তম দশা তেওঁ বৰ্তমানত তেওঁৰ এইটো কিছুমান পক্ষত শুভকাৰক হৈছে তেওঁৰ জন্মকুণ্ডলী আমি তেওঁৰ বাহিৰ কৰা হৈছেই বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাত যিখিনি আপুনি মানে তেওঁৰ জন্ম পত্ৰিকা পোৱা গৈছে যে 1-2-69 চনত তেওঁৰ জন্ম প্ৰাতঃ 5:55 তো তেনেহ'লে আপোনাৰ গণনাৰ মতে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বছৰটো যিহেতু আপুনি আজি দুদিনমান পূৰ্বে আপুনি গণনাখিনি কৰিছিলে মুখ্যমন্ত্ৰীৰ কাৰণে এইটো বছৰ কেনেকুৱা কিমান ভাল এইবাৰ
মুখ্যমন্ত্ৰীৰ গণনা হৈছে মানে বৰ্তমান ত্ৰিপা পৃষ্ঠ পৰি আছে তেওঁৰ কেতু ৰবি কেতুৰ ত্ৰিপা পৃষ্ঠ দশা চলি আছে শুক্ৰ বৃহস্পতিৰ দশা 23 ফেব্ৰুৱাৰী 2027 চনলৈ দশাটো অলপমান দুখ আছে তেওঁৰ ভাগ্যস্থানত বৃহস্পতি কেতু আছেতো গতিকে গুৰু কেশৰী যোগ আছে তেওঁৰ গতিকে মেইন কথা হৈছে তেওঁ মহামৃত্যুঞ্জয়ক পূজা কৰক মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক তাৰ কাৰণে মংগলজনক যিমান শত্ৰুটো আছে শাৰীৰিক মানসিক যত যি থাকে সম্পূৰ্ণ নাশ হ'ব এইটো হৈছে মহামৃত্যুঞ্জয় ৰাজনৈতিকভাৱে চাবলৈ গ'লে কিমানখিনি উত্থান পতন হ'ব এই মাহটো ৰাজনৈতিক পক্ষ তেওঁ চিন্তা কৰিব মানে যোৱা বছৰে কোৱা হৈছে বহুত ভোটেৰে তেওঁ মানে আগবাঢ়ি থাকো এইটো চিন্তা কৰিব মানে তেওঁ যদি কাৰোবাৰ শত্ৰু আছে বেলেগ এগেইনষ্ট পাৰ্টি তথাপিও চিন্তা কৰিব লগা কথা নাই একো নাই আৰু মইতো আজি বহু বছৰ আগতে কোৱা হৈছে যে কংগ্ৰেছ পাৰ্টিৰ কথাটো তাতে এইবাৰো মই আজি প্ৰকাশ কৰিছোঁ এই বছৰত মানে কংগ্ৰেছ পাৰ্টিৰ কথা যে তেওঁ কংগ্ৰেছ পাৰ্টিটোতো বহু বছৰলৈ তেওঁলোকে একো ফলৱতী নাপায় মানে আহিম কংগ্ৰেছৰ পাৰ্টিলৈ ৰুলিং পাৰ্টিত যিটো বিজেপি যিহেতু এতিয়া আছে ৰুলিং পাৰ্টিটো কেনেকুৱা পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব ঠিকে আছে তেওঁলোকৰ পক্ষত এজিপি বিজেপি এইটো পক্ষত সেইখিনি পক্ষতে ঠিকে আছে চিন্তা কৰিব লগা নাই এইবাৰ এই বছৰত তেওঁলোকৰে ভাল এজিপিৰো ভাল ধুনীয়া চলি আছে তাতে তাৰপৰা তেওঁলোকৰ পক্ষতো নাই উত্তম পক্ষ স্থান লৈ আছে দুখন স্থানেই বহুত স্থানেদি আগবাঢ়ি যাব এইবাৰ সংখ্যাও ধৰি দিয়া হৈছে তেওঁলোকক মই এজিপিক না আমাৰ যোনটো মানে হেমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকৰ মানে কিমান সংখ্যা পাব ইয়াতে সংখ্যাটো কওকচোন কিমান সংখ্যা মানে মই বৰপেটা সত্ৰত বিচাৰ কৰি দিয়া হৈছিল আমাৰ বিচাৰ মতে ৰুল মতে হিচাপত 85 পৰা 90খন মানে স্থানখন লৈ আগা বিচাৰ হৈ থাকো তেওঁলোকৰ মানে 85 পৰা 90খন ভিতৰত এনডিএ পাব কংগ্ৰেছৰ কি হ'ব অৱস্থাটো কংগ্ৰেছৰ অৱস্থাটোতো সিমান নহয় তৰুণ গগৈৰ দিনতে তেওঁলোকক কোৱা হৈছে সেই সময়তে মই কোৱা হৈছিল যে মেইন কথা হৈছে কি যে তেওঁ ৰাজনীতিক ক্ষেত্ৰত আৰু শাৰীৰিক ক্ষেত্ৰতে সাৱধান ইবাৰো সেয়ে কোৱা হৈছে তেওঁলোকক যে কংগ্ৰেছত যদি মানে কিবা হ'লে মানে গৌৰৱ গগৈ অলপ পৰিৱৰ্তন হ'ব লাগিব যদি ভাল হ'ব লাগে বা অলপ উল্টা পাল্টা কৰিব লাগিব তেওঁলোকে গৌৰৱ গগৈ যাই পেলাই বেলেগ আহিব লাগিব তেতিয়াহে তাৰ মানে কংগ্ৰেছৰ স্থানবিলাক বদলিব তাৰমানে কংগ্ৰেছৰ কাৰণে এই বছৰটো কেনেকুৱা এইবাৰ এই যিটো বছৰত এইটো বছৰ নহয় বহু বছৰলৈ হ'ব এইটো বছৰ বোলে কথা নাই নহয় আমিতো এইটো বছৰ কথাটো গণনা নকৰোঁৱে বহু বছৰলৈ কংগ্ৰেছক আৰু কিমান বছৰলৈ আপুনি দেখিছে এইটো বহু বছৰলৈ এইটো মই ধৰি দিয়াই নাই আৰু মোটামুটি আপোনালোকক মানে কি যে 2029 পাছত আৰু কম এটা কথা এতিয়া কেনে দেখিছে এতিয়াতো শুভকাৰক নহয় তেওঁলোকে কিমান আখৰ পায় নহয় বহুত লাগাত কৰি বহুত হেৰি হ'ব পৰাজয় হ'ব এইটো জানা শুনা কথা কাৰণ কিয় তেওঁলোকৰ মেইন কথা হৈছে কি বহু বছৰৰ পৰা কাল দশা চলি আছে কংগ্ৰেছৰ আচ্ছা গোটেই কাল দশাৰ পক্ষততো শুভকাৰক নহ'ব নহয় আমি কওঁ যে কালি পাইছে যা তেতিয়াহ'লে কেনেকৈ ভাল হ'ব এইটোতো হ'বাই নোৱাৰি কোনো পক্ষতে মোৰ গণনা হিচাপত যিহেতু ৰাহুৰ দশাত হ'লে আনত দিহাত চলেতো গতিকে এই আনত দিহাত চলি থকাৰ কাৰণে অলপ কিছুমান পক্ষত ক্ষতি হৈ আছে তেওঁলোকৰ সেই বস্তুটো এৰিব লাগিব আচ্ছা আনৰ দিহাত মানে কেনেকুৱা ধৰি লওক এতিয়া ময়ে সভাপতি কথাটো কৈছোঁ ময়ে সভাপতি মই নিজৰ মাথাইদি খাটো নাই অলপমান বেলেগত দিহাই দি খাটি আছোঁ এইটো বস্তুটো এৰিব লাগিব তেওঁলোক আজিতো সেই তৰুণ গগৈ মৰাৰ পৰা মানে কি সেইটো দিহাতে আছে চববিলাকে তাৰমানে ক'ৰবাত নহয় ক'ৰবাত বেলেগৰ দেহাত চলি আছে গোটেইকেইজনে বুলি ক'লেও মানে এতিয়া ধৰি লওক পাৰ্টিটো চুপ্ৰিম লিডাৰ হ'ল কংগ্ৰেছৰ আছাম উইংছৰ গৌৰৱ গগৈ তেওঁ এতিয়া বেলেগৰ ইচ্ছাত মানে ধৰি লওক বা তেনেকুৱা নাম বিশেষ আপুনি ক'ব পাৰে কিন্তু আপোনাৰ গণনা মতে যে তেওঁ বেলেগৰ দিহা পৰামৰ্শ মতে চলিছে বাবে কংগ্ৰেছৰ এই দুৰ্গতি হৈছে চবকেইটা ভুলটো 90% হৈ আছে আমাৰ হিচাপত কাৰণ এটা কথা কি ৰাহুই পা মানে কেতুই পাবা তেওঁলোকৰ তেওঁলোকৰ এইটোৰ পিছৰ পৰাই ৰাহুৰ প্ৰভাৱ তেওঁলোকৰ দিনৰ পৰাই আৰম্ভ হৈছে তেওঁলোকক মই সেই সময়তে কৈছোঁ যে এৰিব লাগে আৰু মানে কি তোমাৰ ৰাজনীতি গতিকে একে চেম দশা আৰম্ভ হৈছে গতিকে এই দশাটো তোমাৰতো প্ৰভাৱটো শুভকাৰক নহয় আমি এটা প্ৰমাণ পায়েই গৈছোঁ ইতিমধ্যে যে ৰাহুৰ দশা ইটো টাইপতে হয় মানুহৰ কংগ্ৰেছটো আকৌ মানে ঠন ধৰিবৰ কাৰণে আপুনি কৈছিলে যে কোনোবাই পদবীটো এৰিব লাগিব বুলি কৈছিলে আপুনি কিছুমান কথা কৈছোঁ মানে কি কিছুমান বস্তু তাৰমানে তেওঁ যদি চেঞ্জ কৰি দিয়ে কথাটো কৈছোঁ আজি গৌৰৱ গগৈৰ বাহিৰে যদি বেলেগ একজন লয় কথাটো সেইটোৱে তেতিয়া নহ'লে কিছুমান জেগা স্থানবিলাক পৰিৱৰ্তন হ'ব পাৰে কাৰণ কিয় এই স্থানখন দুইটা কৰি আছিল তেওঁৰ সেই সময়ত কালত দশা চলি আছে
গতিকে এই দশাটোতো পুত্ৰক পাই আছে বৰ্তমান পুত্ৰ যেতিয়া মানে কি এই স্থানটো এৰি দিব তেতিয়াহ'লে বেলেগ স্থানে এটা পাব তাৰ মানে মোৰ এটা আশা তাৰমানে কংগ্ৰেছটো এতিয়া গৌৰৱ গগৈ যদি সভাপতিত্বটো এৰি দিয়ে তেনেহ'লে হয়তো ভাল দিন আহিবও পাৰে সেইটোৱে কথা যদি তেওঁ এৰি দিয়ে তেতিয়াহ'লে যদি এৰি দিয়ে তেতিয়াহ'লে তোমালোকে নিজে এটা আগৰ যি এটা ৰূপ এটা লৈ আছিল সেই ৰূপটোৱে অসমত আৰু আহিব পাৰে কংগ্ৰেছৰ তাৰমানে এতিয়া 18 বছৰলৈ কংগ্ৰেছৰ তাততো ৰাহুল লাগি আছে আপোনাৰ সেইটো এইটোৱে জানা শুনা 18 বছৰলৈ আহিব নোৱাৰে পাৱাৰ এইটো এতিয়া 18 বছৰ তোমাৰ কেনেকৈ স্থান ল'ব যদি এইটোতো নৰে নহয় এইটো স্থানে 18+ হৈ যাব পাৰে তেওঁলোকৰ তাৰমানে বহুত দূৰলৈকে কংগ্ৰেছক দেখা নাই সিমান পক্ষত নাহে এতিয়াতো তোমাৰ অসমতো কোনো পক্ষতে কংগ্ৰেছ আহিবাই নোৱাৰে মোৰ হিচাপত মই যোনটো কৈ থৈ দিছোঁ আজি এই কথাটোৱে শুদ্ধ হ'ব ৰাজনীতিৰ কথাটো বাৰু ক'লে বাকীকেইটা দলৰ চাই নেকি ৰাইজৰ দল হওক বা লুৰিণ জ্যোতি অখিল গগৈ এজিপি কথাটো আপুনি ক'লে যে এজিপি বা ভাল হেৰি ঠিকে আছে তেওঁলোকৰ এজিপিটো চিন্তা কৰিব লগা নাই এজিপিটো কিমান ভাল হৈ আছে এজিপি কিমান ভাল বহুত ভাল তেওঁলোকৰো এজিপি বহুত ভাল খুবেইখিনি ভাল তেওঁলোকৰ ৰাইজৰ দলটো আৰু অজাপৰটো কেনেকুৱা অখিল গগৈ লুৰিণ গগৈ চোৱা নহয় তেওঁলোকৰো নাই চোৱা এইটো নাচাওঁ আমি এইটো আচ্ছা ৰাজনীতি পাই বা অসমৰ সমাজ জীৱনলৈ আহোঁ এই বছৰটো কেনেকুৱা দেখিছে এইবাৰ এই বছৰটো ৰাজনীতিক ক্ষেত্ৰতো কথা ক'লেই আপুনি এইটো মানে কি দেশৰ প্ৰাকৃতিকে হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক কেনেকুৱা অৰ্থনৈতিক ক্ষেত্ৰত এইবাৰ মানে কি ভাৰততহে মানে অলপ হেৰি হৈছে আজি মানে অলপ এইটো বছৰত অলপ আছে গণ্ডগোল তাতে মই এইবাৰ লিখাই থৈছোঁ এই বছৰত ৰবি ৰজা হোৱাত সম্পদ ক্ষয় আছে আচ্ছা কেৱল ৰবি ৰজা হোৱাৰ কাৰণে তোমাৰ বেংক ব্যৱসায় আমদানি ৰপ্তানি তাৰপিছত লাভজনক নহয় এইবাৰৰ কিছু পক্ষত ক্ষতিকাৰক আছে এইবিলাকৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত কেনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ মানে এইবাৰ এটা কথা কোৱা হৈছে বহাগৰ ক্ষেত্ৰত যিতান মানে যদি মোৰ হিচাপততো বহাগত ভূমিকম্প অহা বুলিয়ে কোৱা হৈছে ডিক্লেয়াৰ কৰা হৈছে বহাগ আৰু জেঠ মাহটোত এই বহাগ আৰু জেঠ মাহটোত যদি ভূমিকম্প আহে তেতিয়াহ'লে এইবাৰ ভয়ংকৰ পানী হ'ব এইবাৰ ভূমিকম্পটো কেনেকুৱা ডাঙৰ হ'ব নে সৰু হ'ব পাৰে কোনো ডাঙৰ কথা নহয় ইয়াতে কিন্তু যদি ভূমিকম্প হয় তেতিয়াহ'লে সেই তোমাৰ 2019 আৰু 22ত যেনেকুৱা পানী হৈছিল সেইটো টাইপতে পানী হ'ব তেতিয়া কিন্তু বেছিভাগ ভয় কৰিব লগা কথা হৈছে আমাৰ ঘূৰ্ণী বতাহটো সেইখিনি বস্তু ভূমিকম্প আহক নাহক কথা নাই সেইখিনি কিন্তু চলি থাকে গতিকে এইবাৰ বহুত পক্ষত ঘূৰ্ণী বতাহত ক্ষতি হ'ব পাৰে বহুত ক্ষতি হ'ব পাৰে লাগাতকৈও ক্ষতি হ'ব পাৰে এইবাৰ তাৰে লগত কোৱা আছে কি তোমাৰ কি মেইন হৈছে এইবাৰ ৰবি আৰু শুক্ৰ একেলগে সংযুক্ত হৈছে তাৰ কাৰণে এইবাৰ কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি গতিকে এই কীট পতংগই তোমাৰ কৃষিটো ধ্বংসৰ পথত যাই আছে গতিকে তাৰে মাজত আৰু আছে এনেও আপোনাৰ এইবাৰ তোমাৰ কি মহৰ উৎপাত বেছি লাগাত কৰিও এই বৰ্তমানে লাগাত কৰি বেছি হৈ আছে মহৰ উৎপাতটো তাৰপিছত কীট পতংগৰ মাত্ৰাটো বৃদ্ধি হৈছে এইটো সম্পূৰ্ণ তোমাৰ মানে কি ৰবি ৰজা হলৈকে তাৰমানে সেইখিনি বস্তু চলি থাকোঁ সেইটো কাৰণে মানুহৰ খং ৰাগবিলাকৰ মানুহৰ স্বভাৱ আৱেগ অনুভূতিবিলাকত কেনেকুৱা দেখিছে এইবাৰ এই বছৰটো এইবাৰ হৈছে ৰবি ৰজা ৰক্তকাৰক গ্ৰহ এইবাৰ ৰজা হৈছে মানে ৰবিটোকতো বহুত বিচাৰ কৰা হয় তেওঁ ৰক্তকাৰক গ্ৰহ তেওঁ হৈছে আদি গ্ৰহ না গতিকে শৰীৰৰ এইবাৰ তাপমাত্ৰা বেছি এইবাৰ গতিকে সূৰ্যৰ তাপমাত্ৰাও বেছি মানুহৰ খঙৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ এইটো বছৰে শৰীৰৰ কাৰণে কেইটামান ৰোগ আছে ইয়াতে ৰবিৰ কাৰণে এইবাৰ পেট গৰম বেছি হ'ব মানুহৰ ড্ৰিচেণ্টি হ'ল পেট গৰম হোৱাৰ লগে লগে চকু আৰু দন্ত ৰোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব চকু আৰু দন্ত ৰোগৰ মাত্ৰা গতিকে এইবাৰ তাৰে পক্ষত হ'ব লাগে আমি যে কওঁ যে খামচি হ'ব মানুহৰ যে এইবিলাকৰ মাত্ৰা বেছি হ'ব গতিকে আমি তাৰে লগত খাদ্যবিলাকো খাবা কৈ আছোঁ কি খাদ্য সেইদিনা কোৱাই হৈছে খাদ্য কি খাদ্য খাব এই বছৰত তাতে বেছিভাগ খাব লাগে আচলতে তাল মিচিৰি তোমাৰ কি তৰমুজ এইবিলাক খোৱাটো বেছি ভাল
এইটো বছৰত কাৰণ যি তামাৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে মানুহবিলাকে তামাৰ গিলাচত পানী খাব লাগে এইবিলাক কাৰণ যিহেতু ৰবিবাৰ তাপমাত্ৰা বৃদ্ধি বেছি দিছে এইবাৰ মানে কি বাহিৰত ওলাটোৱে সমস্যা হ'ব যিমান তোমাৰ গৰমৰ মাত্ৰা বৃদ্ধি হৈছে হ'ব এইবাৰ গতিকে সেইটো পক্ষতো যদি হ'ব কাৰণ নহয় এইটো বছৰ এনেকুৱা ঠিক আছে বাৰু ধন্যবাদ থাকিল আমি সামৰিম বাৰু সামৰাৰ আগতে এটা আৰু এটা প্ৰশ্ন যথেষ্ট প্ৰাসংগিক হৈ আছে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিষয়টো এতিয়া জুবিন গাৰ্গ আপোনাৰ ফালৰ পৰা কেনেধৰণে হেৰি কৰে জুবিন গাৰ্গৰ ন্যায়টো চাব লাগিলে ন্যায় চাই দিয়াটোত কোনো টান কথা নহয় এইটো আপুনি আচলতে ভাল কথাই কৈছে সুধিছে সেইটো ক্ষেত্ৰত কাৰণ বহুতে এইবাৰ ফেচবুকত পাইছোঁ তেওঁ জুবিন দাৰ ন্যায়ৰ কথা ক'ব নোৱাৰে নেকি এনেকুৱাকৈ বহুত প্ৰশ্ন কৰা আছে তাতে ন্যায়টো চোৱাটো কোনো টান কথা নহয় যিহেতু আমি ভৱিষ্যতবাণীয়ে কওঁ চবখিনি ক্ষেত্ৰতে ন্যায় চোৱাটো ডাঙৰ কথাও নহয় তেওঁক চাওঁতে কাৰণ কিয় প্ৰথম হৈছে তেওঁৰ জন্মকুণ্ডলী লাগিব আমাক ফাৰ্ষ্ট টাইম যদি তেওঁৰ জন্মকুণ্ডলী আমি পাওঁ তেতিয়াহ'লে তেওঁ ন্যায় বিচাৰ কৰি দিয়াটো একো টান কথা নহয় এইটো মোৰ বিশ্বাস মই চাইডতে গতিকে তেওঁলোকৰ মানে কি জন্মকুণ্ডলী লাগিব জন্মকুণ্ডলী পাৰ লগে লগে আমি চবখিনিয়ে A to Z ক'ম তেওঁ কেনেকৈ কি হৈছে কি হোৱা নাই গোটেইখিনি বিচাৰ কৰি দিয়া হ'ব তেওঁক জন্মকুণ্ডলীৰ পৰা তেওঁ যতখিনি আছে তেখেতৰ ৰাশি চাই বা ৰাখিছে কোনো মানুহৰ ভৱিষ্যত ক'ব নোৱাৰি এইবিলাক ভুল কথা আমাৰ যে কিছুমান কৈ থাকে যে ৰাখি অমুক ৰাখি এইবাৰ 7.5 শনি বেছি কিবা এয়া ভুল কথা এইগিলাখান মই এতিয়া কিছুমান আমি হেমন্ত বিশ্ব শৰ্মাক লৈ কৈ থাকোঁ চবে হেমন্ত বিশ্ব শৰ্মাই হ'ব আৰু নাই ক'তো হিমন্ত বিশ্ব শৰ্মা বৰপেটাটো আছে অল অসমতে আছে সকলোৱে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে নহয় বুজিছোঁ গতিকে এইটো ভুল কথা এইগিলাখান জুবিন বুলি কওঁতে কিমান জুবিন আছে এনে ভুল এইগিলাখান নহয় এইটোতো মানে তেখেতৰ মৃত্যু হোৱাৰ পিছতে বহুতে সেই প্ৰেডিকশ্যনটো কৰিছিলে যে তেওঁৰ নামটো লৈ কোনোবাইতো সংখ্যা এটা লৈও এইবিলাক মই বিশ্বাস নকৰোঁ মই যদিও জ্যোতিষী একজন মই এইটো বিচাৰ মই নামেদি মই বিচাৰ নকৰোঁ কোনো মানুহতে ৰাশি দি মই বিচাৰ কৰা নহ'ব কাৰণ ৰাশি এটা মেঘ ৰাশি বলে কওঁতে কিমান মেঘ ৰাশি আছে অসমত প্ৰত্যেকটা মেঘ ৰাশি মানুহে ডাক্তৰ হ'ব নোৱাৰে ইঞ্জিনিয়াৰ হ'ব নোৱাৰে ঠেলা আলা হ'ব নোৱাৰে যে মোৰ পেটৰ অসুখ বুলি হ'ল বলতে তেওঁৰো পেটৰ অসুখ হ'ব নেকি এইটোতো ভুল কথা ন্যায় তেওঁ পায় নে নাপায় তেওঁ কেনেকৈ মৃত্যু হৈছে এই কথাখিনিও ক'ব পাৰি নৰা কোনো কথা নাইতো তেওঁ কি স্বভাৱৰ মানুহ আছে প্ৰথম চাব লাগিব আমি কোনটো ফাৰ্ষ্ট টাইম আছিল তেওঁ কেনে টাইপৰ স্বভাৱৰ মানুহ আছিল বেয়া পাব নালাগে এইখিনি কোৱাৰ কাৰণে মই এটা মানুহক চাবাই লাগিব কি টাইপৰ মানুহ আছিল কিয় তেওঁ মৃত্যু হ'ল এতিয়া কোনোবাই কৈ 9 সংখ্যাটো জুবিনৰ কাৰণে ভাল আছিলে কোনোবাই কয় 9 সংখ্যাটো বেয়া আছিলে এইবিলাক মই বাংলা ভাষাৰে কথা এটা ক'ম তাতে আমি এটা কিছুমান ডাইলগি মাৰি থাকোঁ এইটো ক্ষেত্ৰলৈ যে কিসেৰ তিথি কিসেৰ বাৰ জন্ম নক্ষত্ৰই হয় তাৰমানে জুবিন গাৰ্গৰ ন্যায় বিষয়টোৱে হওক বা তেওঁৰ ছিংগাপুৰ দিনাখন কি হৈছিলে সেই গোটেই বস্তুবোৰ যদি নক্ষত্ৰ জন্ম লগ্ন সেইবিলাক চব পায় একো ডাঙৰ কথা নহয় মোৰ হিচাপত সেইটো মই মানে সেই হিচাপত কোৱা নাই কিন্তু কথাটো হৈছে কি ঐ ল'ব পাৰি কাৰণ তেওঁ কেনেকৈ মৰছে কথাটো হৈছে ফাৰ্ষ্ট টাইম সেইটো চাবাই লাগিব তেওঁ কথাটো হৈছে না তেওঁলোকক মাল্লাকে তেওঁক কাবাই তাতে এইটো না নিজৰ সেইতে গৈছে তেওঁ নিজৰ সেইটো যাব পাৰে তেওঁ গা ধুবা গম না তাতে এইখিনি বস্তুটো তাৰমানে নিজে চাব লাগিব আমি জুবিনদাৰ কাৰণ সেইখিনি বস্তু তেওঁ কেনেকৈ কি কৰলাক সেই বস্তু চাব পাৰি একো নৰা কথা নাই ন আচ্ছা আপোনাৰ ওচৰলৈ মই নিজেও আহিবলগীয়া আছে আজি আহিছোঁ মই নিজেও বহাগৰ যেতিয়া দিন আহে নতুন বৰ্ষটো যেতিয়া আৰম্ভ হয় তেতিয়া সকলো ৰৈ থাকে যে বৰপেটা সত্ৰই বা কি কয় গণনাই নতুন বৰ্ষটোক লৈ আমাৰ সমাজখনৰ কথা আপোনাৰ ওপৰত বিশেষকৈ এটা ৰাজ্যৰ বিশ্বাস এটাও আছে আস্থা এটাও আছে যিহেতু ঐতিহ্যমণ্ডিত সত্ৰখনৰ আপুনি লৈ বৰ্ষ গণনা কৰে যদিহে কোনোবাই জুবিন গাৰ্গৰ যদি সেই নক্ষত্ৰ বা তেওঁৰ যিসমূহ আপোনাক প্ৰয়োজনীয় বস্তু সেই প্ৰয়োজনীয় বস্তুখন যদি আপোনাক আনি দিয়ে তেতিয়া আপুনি চাব পাৰিবনে নাই তেতিয়া চাব তেতিয়া আপুনি চাত কোনো কথা নাই এটা কথা কি মোৰো এটা প্ৰেক্টিকেল হয়তো বস্তুটো শিকাটো মই শিকি আছোঁ আমি ইমান জানা নহয়তো জ্যোতিষী ময়ে কওঁ আমি শিকি আছোঁ বৰ্তমান কাৰণ জ্যোতিষ বিদ্যাটো ইমান যিমান জানা বুলি নিজক নিজে কৈ যদি সি আচলতে মূৰ্খ কথাটো হৈছে কাৰণ আমি বৰ্তমানে শিকিছোঁ এইটো গ্ৰামাৰ টাইপৰ বস্তুটো জ্যোতিষী শিকি পাৰ কৰিব নোৱাৰি গতিকে মই জুবিনদাৰ যদি কুণ্ডলী পাওঁ
মোৰ কাৰণেও এটা জ্ঞান আহিব মই তেওঁক চাই দিয়াৰ কাৰণেও চাব কিন্তু তেওঁক মইতো চাব লাগবই তেওঁৰ কুণ্ডলীখন পালি যে কেনেকৈ কি হ'ব তাতে আমি যেনেকৈ এতিয়া তেওঁৰ কুণ্ডলী তেওঁলোকৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী আমি যেনেকৈ কুণ্ডলী বিচি থাকোঁ তাতে তেওঁৰ কুণ্ডলী মতে চাম শপত গ্ৰহণ মতে চাম আৰু তেওঁৰো চাম আমি কিয় নাচাম তাতে বা তেওঁ যদি কাবাই যদি মোক তেওঁৰ জন্ম কুণ্ডলীখন দেই না কিন্তু শুদ্ধ হিচাপত দিব লাগিব কোনো কিন্তু মাৰি দিবা নোৱাৰে তাতে তেতিয়াহ'লে আমি চাই নিশ্চয় চাব পাৰিব কিয় নাচাম তাৰমানে আপুনি উলিয়াব পাৰিব যে এইখন কি হৈছিলে চব পাৰি তাতে তেওঁৰ বন্ধু স্থানটো কেনেকুৱা আছিল তেওঁৰ বন্ধুই তেওঁক ঠগবাজি কৰিছিল নেকি সেই সময়ত বা কি টাইপত তেওঁক লৈ গুচি গৈছে গোটেইখিনি ক'ব পাৰি একো ডাঙৰ কথা নহয় সেই সম্পৰ্কে শৰীৰৰ ৰোগ পৰ্যন্ত ক'ব পাৰি জ্যোতিষ শাস্ত্ৰত তেওঁৰ কি কি বেমাৰ হৈ আছে আৰু ভৱিষ্যত কি হ'ব খুজিছিল তেওঁ গোটেইখিনি ক'ব পাৰি নিশ্চয় ত্ৰিদীপ শৰ্মা ডাঙৰীয়া ধন্যবাদ থাকিলে কথাখিনি আমি বৰ ধুনীয়াকৈ পাতিলোঁ আৰু ইয়াৰ লগে লগে আপোনালোকৰ মাজৰ পৰা মই দাদুলৈ বিদায় লৈছোঁ আকৌ আপোনালোকক লগ পাম এনেধৰণৰ এটা নতুন খণ্ডলৈ আৰু তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক আকৌ আপোনালোকক লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ